বৰপেটা ৰোডত 5 দিনাকৈ শ্ৰীকৃষ্ণৰ জুলন যাত্ৰা মহোৎসৱ উদযাপন। শ্ৰীকৃষ্ণৰ জুলন যাত্ৰা মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। বৰপেটা ৰোডৰ ৰাধাকৃষ্ণ ঠাকুৰবাৰী পৰিচালনা সমিতিৰ উদ্যোগত মঙলবাৰৰ পৰা 5 দিনাকৈ উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ জুলন যাত্ৰা মহোৎসৱ। মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। শ্ৰীকৃষ্ণৰ জুলন যাত্ৰা হৈছে প্ৰকৃতিৰ সৈতে মানুহৰ সংযোগ আৰু শাৰীৰিক আৰু আধ্যাত্মিক আনন্দৰ প্ৰতীক। এই উৎসৱে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মাজৰ প্ৰেম আৰু ভক্তিৰ সম্পৰ্কক প্ৰতিনিধিত্ব কৰে, যাৰ জৰিয়তে ভগৱান আৰু ভক্তৰ মাজত ভক্তিৰ প্ৰতিফলন হয় বুলি বিশ্বাস কৰা হয়। সেয়ে এই উৎসৱ প্ৰতিবছৰে শাওণ মাহৰ শুক্লা দশমী তিথিত আৰম্ভ হৈ পূৰ্ণিমা তিথিত সমাপ্ত হয়। এই সময়ছোৱাত কৃষ্ণ আৰু ৰাধাৰ প্ৰতিমূৰ্তি দোলনাত বহুৱাই পূজা অৰ্চনা কৰা হয় আৰু ভক্তসকলে বিভিন্ন আধ্যাত্মিক সাংস্কৃতিক কাৰ্যসূচী নৃত্য গীতৰ মাজেৰে শ্ৰীকৃষ্ণ আৰু ৰাধাক উপাসনা কৰে। আমাৰ যি বৰপেটা ৰোডৰ মাৰোৱাৰী ঠাকুৰবাৰী বুলি সাধাৰণতে জনাজাত, কিন্তু পূৰ্বতে সাধাৰণতে জনাজাত আছিলে এইটো জুলন মন্দিৰ বুলি। আৰু এই যে ঠাকুৰবাৰী পৰিচালনা সমিতিয়ে আজি দেখিছোঁ আমি কেইবা দশক ধৰি আমি লৰালি কালৰ আগৰ পৰা ইয়াতে জুলন যাত্ৰা উৎসৱ আয়োজন কৰিছিলে। আৰু ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ যি তেওঁলোকৰ যি মিলনৰ মুহূৰ্ততে এই শাওণ মাহত তেওঁলোকে পবিত্ৰ দিনত আজিৰ পৰাই এই জুলন যাত্ৰা অনুষ্ঠান কৰি আহিছে। মূলগতভাৱে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ যি মিলন, এই মিলনৰ জৰিয়তে যাতে ভগৱান আৰু ভক্তৰ যাতে মিলন যাতে হয়, তাকে অকণমান তেওঁলোকে দেখাবলৈ প্ৰয়াস কৰে প্ৰতি বছৰে। আৰু যিহেতু আমি জানো যে ভগৱান শ্ৰীকৃষ্ণৰ পৰা ভক্তিৰস আমি পান কৰিব পাৰোঁ, আৰু এই ভক্তিৰস বা কৃষ্ণৰস পান কৰিলে আমাৰ হৃদয়ত থকা মলিনতাও দূৰ হয়, আৰু লগতে ভক্তিৰসৰ প্ৰতি যাতে মানুহ আকৃষ্ট হৈ পেলাই যাতে সমাজখন যাতে শুদ্ধ ৰূপত যাতে পৰিচালনা কৰিব পাৰে, তাৰ কাৰণে ঠাকুৰবাৰী পৰিচালনা সমিতিয়ে প্ৰতি বছৰে যি নিৰলসভাৱে এই অনুষ্ঠান আয়োজন কৰি আহিছে, মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। এইবাৰো প্ৰায় সপ্তাহজোৰা এই আয়োজন কৰিছে, ইয়াৰ মাজতে বিভিন্ন ধৰণৰ আধ্যাত্মিক সাংস্কৃতিক কাৰ্যসূচী ৰাখিছে। গতিকে এইকেইদিন মই ভাবোঁ যে বৰপেটা ৰোডতে আমি বৃন্দাবন পাম, বৰপেটা ৰোডতে মথুৰা পাম, বৰপেটা ৰোডতে পুৰী সদৃশ হ'বগৈ। গতিকে বৰপেটা ৰোডৰ যি ঠাকুৰবাৰী পৰিচালনা সমিতিয়ে বৰপেটা ৰোডৰ এই অঞ্চলটো পবিত্ৰ ভূমিলৈ পৰিণত কৰি এই বৃন্দাবন সদৃশ বা মথুৰা সদৃশ বা পুৰী সদৃশ যি পৰিৱেশৰ সৃষ্টি কৰে, তাৰ কাৰণে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ।